অসমৰ জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় পুৰোধা ৰূপান্তৰৰ শিল্পী জনতাৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱলৈ আজিৰ এই শিল্পী দিৱসৰ দিনটোতেই তেখেতলৈ মোৰ সশ্ৰদ্ধ সেৱা আগবঢ়াইছোঁ। জ্যোতি দিৱসৰ লগত অৰ্থাৎ শিল্পী দিৱসৰ লগত সংগতি ৰাখি অসমৰ এগৰাকী প্ৰসিদ্ধ সাংস্কৃতিক কৰ্মী ভৱানন্দ শইকীয়াই যি গীতৰ সঁফুৰা তেখেতে সৃষ্টি কৰিছে, যি সুৰ, যি শব্দ, যি কথাৰে জ্যোতিপ্ৰসাদক আজি স্মৰণ কৰিছে, মই সঁচাকৈ আপ্লুত হৈছোঁ। বিশেষকৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি বিশ্বজনীন চিন্তা, লুইতৰ পাৰৰ পৰা তেওঁ বিশ্বৰ বৰসবাহলৈ যোৱাৰ যি হেঁপাহ, সেই হেঁপাহৰ ৰূপান্তৰৰ শিল্পী আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু তেখেতৰ সৃষ্টিৰাজিক লৈ তেখেতৰ সমলখিনিক আজি মূল্যাংকন কৰি, গভীৰভাৱে মূল্যাংকন কৰি ভৱানন্দ শইকীয়াই যি প্ৰচেষ্টা হাতত লৈছে, এইটো শলাগিবলগীয়া। আশা কৰোঁ জনতাই ৰূপকোঁৱৰৰ এই বিশেষ প্ৰেক্ষাপটত, শিল্পী দিৱসৰ বিশেষ প্ৰেক্ষাপটত আমাৰ শিল্পীগৰাকীয়ে আগবঢ়োৱা যি গীতৰ সঁফুৰা, দৃশ্য শ্ৰাব্য মাধ্যমত যি তেওঁ সঁফুৰা সৃষ্টি কৰিছে, তাক আঁকোৱালি ল'ব। আমি সঁচাকৈয়ে আনন্দ পাম। আৰু বিশেষকৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ অসমৰ জাতীয় জীৱনৰ যিবিলাক কৃষ্টি সংস্কৃতি, সেই কৃষ্টি সংস্কৃতিক তেওঁ মন্থন কৰি এটা নতুন নৱদিনৰ নৱসুৰীয়া কৃষ্টিৰ সৃষ্টি কৰিলে। আৰু যি কৃষ্টিয়ে অসমীয়া জাতীয় জীৱনৰ মেৰুদণ্ড পোন হৈ থাকিবলৈ সাহস দিলে, সংকল্প দিলে, প্ৰেৰণা দিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, জনতাৰ শিল্পী, ৰূপান্তৰৰ শিল্পী। মই শিল্পীগৰাকীক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। কাঞ্চনজংঘাৰ বুৰঞ্জী আওৰালা কবিতাত সতী জয়মতীৰ কৰুণ গাথা। ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ পবিত্ৰ এই শিল্পী দিৱসৰ মুহূৰ্তত আমাৰ তেজপুৰৰে এজন শিল্পী ভৱানন্দ শইকীয়া, যি প্ৰচাৰ বিমুখ নীৰৱ শিল্পী আমি জনাত এই সংগীত জগতৰ, তেওঁ ইতিমধ্যে একাধিক গীত সৃষ্টি কৰিছে। তেওঁ গীতিকাৰ, সুৰকাৰ। শেহতীয়াকৈ তেওঁ যিটি গীত আমাৰ মৃত্যুঞ্জয়ী শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ স্মৃতিত সৃষ্টি কৰিছে, সেই গীতটি মই ভাবোঁ অপূৰ্ব এটি গীত, যি গীতে আমাৰ মহান শিল্পীগৰাকীৰ জীৱনাদৰ্শৰ লগতে আমাৰ জাতিসত্তাৰ বহু কথাই কৈ পেলাইছে। মই ভাবোঁ তেওঁৰ এই প্ৰচেষ্টা সঁচাকৈ এক প্ৰশংসনীয় পদক্ষেপ। আশা কৰোঁ ৰাইজে হয়তো গীতটি আঁকোৱালি ল'ব। অসমীয়া সংগীতৰ এগৰাকী যুগনায়ক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে অসমীয়া সংস্কৃতিৰ জাতীয় জীৱনলৈ আগবঢ়া তেখেতৰ বিশাল কৰ্মৰাজি সুঁৱৰি লগতে শ্ৰদ্ধা জনাই আজিৰ পবিত্ৰ শিল্পী দিৱসৰ দিনটোৰ তাৎপৰ্য মনত ৰাখি এটি গীত অভাজনে সুৰ আৰু গীত আৰু সুৰৰে ৰচনা কৰা হৈছে। এই গীতটিৰেই শিল্পীজনৰ প্ৰতি তেওঁৰ কৰ্মৰাজিক শ্ৰদ্ধা জনাই মই এই গীতটি উৎসৰ্গা কৰিলোঁ। সমূহ ৰাইজে গীতটি আদৰি ল'লে আনন্দিত। নৱৰূপ নৱ ভাৰতত জনতাৰ জয় গান সদা জাগ্ৰত প্ৰহৰী, দুষ্কৃতি নাখিবলে হুংকাৰ মনত সংকল্প, নতুনৰ স্বপ্ন
পূজালে মহালোকৰ সন্ধানী তোমালে শত কোটি প্ৰণাম তোমালে শত কোটি প্ৰণাম তোমালে শত কোটি প্ৰণাম